আপোনাৰ বাৰু এনেকুৱা হৈছেনে? নিজকে কেতিয়াবা দুখ লাগেনে? আপুনি দুখীয়া, আপোনাৰ টকা পইচা ইমান নাথাকিব পাৰে, কিন্তু অন্তৰ বুলিতো এখন আছে। আপোনাৰ ককাই ভাই, বাই ভনী ধনী ধনী ঘৰলৈ বিয়া সোমাই গৈছে। আপোনাক কেতিয়াবা নিজকে চিনাকি দিবলৈ লাজ কৰেনে? আপুনি বাই, এজনী মোৰ বাই, এয়া মোৰ ভণ্টি, এয়া মোৰ দাদা, এয়া মোৰ খুৰী, এয়া মোৰ কিবা বুলি আপোনাক সম্বন্ধত যিয়ে হওক লাগিলে আপোনাক ক'বলৈ লাজ কৰিবও পাৰে, কাৰণ আপুনি সিহঁতৰ লগত একেই সমান ষ্টেণ্ডাৰ্ডখিনি মিলাব নোৱাৰে। আৰু আপোনালোকৰ কেতিয়াবা নিজৰ ঘৰৰ মানুহেই বা ওচৰ চুবুৰীয়া যোনেই হওক, যদি আজিকালি সমান সমান হ'ব নোৱাৰে, আপোনাক চিনাকি দিবলৈ লাজ কৰে। লাগিলে নিজৰ ককাই ভাইয়ে হওক, নিজৰ মিতিৰ কুটুমেই হওক, আৰু নিজৰ ঘৰৰ আপোন মানুহেই হওক, কিন্তু এজন মানুহেই চিনাকি দিবলৈ লাজ নকৰে, আৰু এজনী মানুহেও লাজ নকৰে, সেয়া এক মা আৰু দেউতা। তুমি যিমানেই দুখীয়া ঘৰলৈ গ'লেও, যিমানেই যি হ'লেও, মায়ে কিন্তু কেতিয়াও দুখ নকৰে ক'বলৈ, মোৰ ছোৱালী, মোৰ ল'ৰা, মোৰ মানে যি নেকি হওক, যিমানেই বেয়া পৰিস্থিতি পৰক, মায়ে কিন্তু কেতিয়াও চিনাকি দিবলৈ তোমাক কুণ্ঠাবোধ নকৰে। কিন্তু তোমাৰ নিজৰ তেজৰ সম্পৰ্ক, নিজৰ বাই হওক, ভনী হওক, দাদা হওক, যোনেই হওক, কিন্তু তোমাক চিনাকি দিবলৈ লাজ কৰিব পাৰে। কাৰণ তুমি এখন দুখীয়া ঘৰলৈ যেতিয়া বিয়া সোমাই আহিবা, সিহঁতে যেতিয়া নিজৰ ভৰিত থিয় দিব, চাকৰি কৰিব, তেতিয়া কিন্তু তোমাক চিনাকি দিবলৈ লাজ কৰিবও পাৰে। এইজনী মোৰ বা হয়, এয়া মোৰ ভণ্টি হয়, এয়া মোৰ বৌ হয়, এয়া মোৰ দাদা হয়, এনেকৈ চিনাকি দিবলৈ লাজ কৰিব পাৰে। কিন্তু আপোনালোকে তেতিয়া কেতিয়াও দুখ নকৰিব, আৰু দুখ কৰিলে জীৱনটোত চব মিছা হৈ যাব। সেইকাৰণে জীৱনটোত যদি 10টা আঙুলি দিছে আজুৰি খাবলৈ, কোনোবাই যদি তোমাক লাজ কৰে চিনাকি দিবলৈ, লাজ কৰিলেও কোনো কথা নাই, কাৰণ সি যদি লাজ কৰে, তুমিও তাক চিনাকি নিদিবা। আৰু কেতিয়াবা তোমাৰ সম্বন্ধৰ মানুহে ডাঙৰকৈ বিয়া পাতি পিনে, ঘৰৰ বিয়া পাতি আনিব বা ছোৱালী আনে, নতুবা ডাঙৰ ডাঙৰ সকাম কৰে ঘৰত, কিন্তু তোমাক কেতিয়াবা মাতিবলৈ পাহৰিও যায়, নহয়নে? কাৰণ তুমি দুখীয়া। যদি ধনী হ'লাহেঁতেন, ফোন বা কোনোবাই ফোন কৰিলেহেঁতেন, আৰু নহ'লে বা সকামলৈ কাৰণে কোনোবাই টোপোলা দিলেহিহেঁতেন, বিয়াৰ কাৰণে নিমন্ত্ৰণ কৰিলেহিহেঁতেন, আৰু মানে গ'লেও দৰকাৰ নাই। আমাৰ নিচিনা সৰু সৰু মানুহৰ মানে ডাঙৰ ডাঙৰ বিয়াবোৰ কথা কৈছোঁ দেই, কাৰণ কি চব বাই ভনী ককাই ভাইৰ কথা কোৱা নাই, যিমানেই যি হওক, কিছুমান ককাই ভাইৰ কথা কৈছোঁ। মই বহুত দেখিছোঁ, নিজেও পাইছোঁ। আচলতে আমি এখন দুখীয়া ঘৰৰ ছোৱালী হয়, আমাৰ নিজৰ নহয়, মানে নিজৰ ভাই ভনীৰ কথা কোৱা নাই, আমাৰ ওচৰৰে বৰ্তা বৰমাহঁতৰ কিছুমান মানে ভাল ভাল চাকৰি কৰিবলৈ গ'ল, কিন্তু আগতে আমি সিহঁতৰ ঘৰবোৰতে কৰি মেলি খাই মেলি হাঁহি মেলি আহিছিলোঁ। কিন্তু এতিয়া আমি এখন মানে সৰু ঘৰলৈ বিয়া সোমাই আহিলোঁ, সৰু মানুহ, নিজৰ ভৰিৰ ওপৰত থিয় দিয়ে। বৌ দাদাহঁতে আমাক নিজে ক'বলৈ লাজ কৰে যেন এজনী আমাৰ দাই ছোৱালী হৈছিলে, এয়া মোৰ মানে বৰ্তা ছোৱালী হৈছিলে, এষাৰ ক'বলৈও লাজ কৰে। কাৰণ দেখিলেও দূৰত মানে কি কৰে, মানে দূৰতে এনেই হাঁহি পিনে দেখাই যায়গৈ। কাৰণ কি বুলি কয়, মানে আমি আচলতে সিহঁতৰ লগত নিমিলোঁ ন। আমি যাম চাইকেলখন চলাই, সিহঁতি আহিব গাড়ীখন চলাই, 4চকীয়াত উঠি আহিব, AC গাড়ীত উঠি আহিব, কিন্তু আমাকনো ক'ত চিনাকি দিব। সেইকাৰণে কৈছোঁ, আপোনালোকে এনেকুৱা পাইছেনে? আৰু যদি বিয়া খাবলৈ মাতে, বৰ হেঁপাহেৰে মাতিছে বুলি, মোক ভণ্টি বুলি ভাবি পিনে মাতিছে বা বৌ বুলি ভাবি মাতিছে, একদম হেঁপাহেৰে যাওঁ আমি, বা বিয়া খাবলৈ মাতিছে আমাক, কি যে পিন্ধি যাম, কি কৰি যাম, কিনো প্ৰেজেণ্ট লৈ যাম, এই কথাটো চিন্তা কৰি থাকোঁ। কিন্তু আমি যেতিয়া গৈ পিনে পাওঁগৈ, আমাৰ প্ৰেজেণ্টৰ কথাটো চিন্তা নকৰেই, কিন্তু মানুহজনী আহিলোঁ, আহিলি, মাত্ৰ শেষাই মাত দি সিমানেই আৰু খতম। কিন্তু তাৰ চকুৰ আগতেই কোনোবা বন্ধু হওক, কোনোবা বান্ধৱী হওক, কোনোবা ঘৰৰ মানুহ হওক, ষ্টেণ্ডাৰ্ডকৈ যাব, ভালকৈ গাড়ী এখনত বহি যাই মেলি খাই মেলি, মানে লাগিলে তুমি ওচৰতে বহি থাকা, সিহঁতেতো ধুনীয়াকৈ যায় ন। কিন্তু আমাৰ গাঁৱলীয়া মানুহৰ মানে নিজৰ ষ্টেণ্ডাৰ্ড, আমাৰ নিজৰ যিখিনিত আছে সেইখিনিয়ে পিন্ধি যাওঁ, কিন্তু বেলেগটো আহিব, ষ্টেণ্ডাৰ্ডত আহে, যায়, লগৰ মানুহ হ'ব, সিহঁতকে পাত্তা দিব, আমাক কোনে পাত্তা দিয়ে, নহয়নে? আৰু আপোনালোকৰ সেনেকুৱা হৈছেনে নাই কমেণ্ট কৰিবচোন। মোৰ ক্ষেত্ৰত কিন্তু হৈছে দেই। সেইকাৰণে মই নিজে যেতিয়া এই বস্তুটো ভুক্তভোগী হওঁ, তেতিয়াহে কিছুমান মনৰ কথাবোৰ ক'ব পাৰি, আৰু এনেই মনৰ কথাবোৰ ক'ব নোৱাৰি। মই নিজে পাইছোঁ, মই মোৰ হেঁপাহত গৈছিলোঁ এখন বিয়া খাবলৈ, নিজৰ ঘৰৰ আপোন মানুহ,
আৰু গৈয়ে পাই মই ভাবিছোঁ মোক বিয়া খাবলৈ মাতিছে দাদাহঁতে, সিহঁতৰ ঘৰৰ চাকৰি, ঘৰ দুৱাৰ পকা, কিন্তু মনটো বৰ ঠেক হৈ গ'ল। আগতে যিখন ঘৰতে বহি খাই মেলি ঘূৰি আহিছিলোঁ, এতিয়া সেইখন ঘৰৰ দেখিছোঁ এতিয়া চিনিয়ে নাপায় জানো। মোক মাতিছে বিয়া খাবলৈ, মই গৈছোঁ, আহিছোঁ। আমাৰ সৰু সৰু প্ৰেজেণ্ট, সৰু সৰু মন, সৰু সৰু মানুহ আমি। সেইকাৰণে ভাবোঁ আপোনালোকে নিজকে বৰ ডাঙৰ বুলি ভাবে, কিন্তু তেজৰ সম্পৰ্কবোৰতকৈও এটা কথা মনত থ'ব, দূৰৰ সম্পৰ্ক, তেজৰ সম্পৰ্কবোৰ আপোনালোকে এৰি দিলে, কিন্তু দূৰৰ মানুহবোৰ নিজৰ বুলি ভাবি ল'লে ভালেই কথা। চবকে ভাবিব লাগে, কিন্তু এটা কথা, কিছুমান মানুহক মনত থ'বও লাগে। প্ৰায় মানুহক কৈছোঁ, আৰু মোৰ ভিডিঅ' বহুতে চায়ো, আৰু চাই কাৰণে কৈছোঁ, বৌহঁতে দাদাহঁতে কিছুমান ভিডিঅ'বোৰ মই চাই কাৰণে কৈছোঁ, বেয়া নাপাব, আপোনালোকে বেয়া কেতিয়াও নাপাব। আৰু কি ক'ম, সেইটো নাচাবও পাৰা মোৰ ভিডিঅ', আৰু যদিহে চোৱা কেতিয়াবা পোৱা, তেতিয়াহ'লে কৈছোঁ আপোনালোকে আমাকো দুখীয়া হ'ব পাৰোঁ, আমাৰ এখন সঁচা হৃদয়ৰ অন্তৰ আছে। আজিলৈ ভিডিঅ'টো ইমানেই দিলোঁ। কোনোবাই হাঁহিলেও মোক কেতিয়াও দুখ নালাগে দুখীয়া বুলি, কাৰণ কোনো মোক খুৱাই থকা নাই, মই নিজে কৰ্ম কৰি খাই আছোঁ। মোৰ মানুহজনে মোক কৰ্ম কৰি খুৱাইছে, আৰু সিহঁতে ধনী হ'লেও মোক আজিলৈকে 10 টকা পইচাও দিয়া নাই, 10 টকা বা 10 অনাও দিয়া নাই। সেইকাৰণে কৈছোঁ, কেতিয়াবা সৰু সৰু অন্তৰবোৰত মনত দুখ লাগে, এই দুখবোৰ বুকুতে থৈ দিব নোৱাৰোঁ, সেইকাৰণে উলিয়াই দিলোঁ। আপোনালোকৰ কিন্তু এনেকুৱা হয় না নহয় কমেণ্ট এটা কৰি জনাব দেই।